গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলে নাই? মই উঠিলোঁ। আজি সোনকালে পুৱাতে 5টাতে ওলাই গৈছোঁ ফুৰিবলৈ। ফুৰি মেলি এতিয়া আহি ঘৰ পাই গ'লোহি। আহিয়ে চিধা এই কাপটোত আপোনালোকক দেখাইছোঁ। এই কাপটোত কি পানী খাইছোঁ জানেনে? অলপমান আমলখি মানে কালিৰে অকণমান থেতেলাই পানী দি এনেকৈ থৈ দিছোঁ আৰু আহি 1 কাপ মানে তাৰপৰা লৈ খাইছোঁ। এতিয়া এনেকৈ অকণমান আমি খাব লাগে ন। আমলখি আচলতে এনেকৈ খাই সঁচাকৈ বহুত ভালো লাগে। খাইছোঁ মানে কিয় বাৰু? খাইছোঁ মানে নিজক সহায় কৰিছোঁ, নিজক অকণ মৰম কৰিব বিচাৰিছোঁ। আপোনাকতো সদায় কওঁ। আৰু এটা কথা কওঁ, আপোনালোকে মেডিটেশ্যন কৰিছে নাই কৰা? নাই, এলাহ কেতিয়াও নকৰিব দেই, কৰক। ময়ো কৰি মেলিহে আচলতে ওলাই গৈছোঁ আৰু বিৰাট ভাল লাগে। পুৱাৰ যিটো আমাৰ সুবাস, যিটো মধুৰতা, সেইখিনি যেন একদম পূৰা দিনটোৰ কাৰণে ভৰাই লৈ আহোঁ, তেনেকুৱা এটা অনুভৱ হয় মোৰ। সেইকাৰণে পুৱাতে ওলাই গৈ আছিলে সঁচাকৈ অভ্যাসে পৰিণত কৰিছোঁ, অলপ কৰোঁ বুলিয়ে কৰিছোঁ। সেইকাৰণে আপোনালোককো কওঁ, সোনকালে শুব, সোনকালে উঠিব। উঠি অকণমান বাহিৰৰ হেৰিটো লৈ ল'ব। বাহিৰৰ যিটো বতাহ, সেইটোৱে কিন্তু বহুতখিনি আমাক এনাৰ্জি দিয়ে। সেইকাৰণে কওঁ, যাব ওলাই, মনটো বহুত শান্তি পাব, শান্ত পাব, ঘৰৰ ভিতৰত সোমাই নাথাকিব। আৰু আপোনালোকক যে এটা কথা সদায় মই কওঁ, মেডিটেশ্যনৰ কথাটো, আচলতে মেডিটেশ্যনটোৱে শুনকচোন, এটা কথা কওঁ, মানুহৰ জীৱনত আমাৰ যিবোৰ কষ্ট পোৱা বা দুখ বেমাৰ যিখিনি আমাৰ হ'বলগীয়া হয়, মানুহৰ এইখিনি হ'বই। কিন্তু যদিহে আমি সঁচাকৈ মেডিটেশ্যন কৰোঁ, ধ্যান কৰোঁ, কি হয়, সেই শক্তিটো পোৱা যায় যুঁজিবৰ কাৰণে, জানেনে? আৰু বহুত বস্তু গম পোৱা যায়। আৰু হয়তো আপোনালোকে গুগলত ছাৰ্চ মাৰিলে আজিকালি বহুততে হেৰিও পোৱা যায়, ছাৰ্চ মাৰিলে গম পাই যাব মেডিটেশ্যনেনো আমাক কি কৰে। মানে বহুতখিনি বস্তুৰ পৰা মানে আমাক আঁতৰাই ৰাখে, মানে শক্তি এটা দি থৈ দিয়ে। তুমি যুঁজিব পাৰিবা, তুমি পাৰিবা, তেনেকুৱা এটা পাৱাৰ থাকে। সেইকাৰণে আচলতে মেডিটেশ্যনটো মই ভাবোঁ নিজৰ জীৱনত ৰখাটো বহুত দৰকাৰ। সদায় কওঁ, শুনি চাগে আপোনালোকৰ আমনিও লাগে ন। সেইটো কাৰণে কিমাননো ক'ম আৰু, বেয়া কিন্তু কেতিয়াও নাপাব। মই নিজে কিছুমান কৰা কামহে আচলতে আপোনালোকক প্ৰকাশ কৰোঁ। আৰু মই যিটো ভাল পাওঁ কৰি, যিটো মই ফল পাওঁ, সেইটো কাৰণে আচলতে আপোনালোকক কওঁ। ঠিক আছে, আজিলৈ ৰাখোঁ, নমস্কাৰ।